মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইচআৰ এডুকেশ্যনেল হাবলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম সাউথ সালমাৰা মানকাছাৰ জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন ছ'চিয়েল সায়েন্স বিষয়ৰ যি 45টা MCQ আহিছিল সেই MCQ কেইটা আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট নকৰাকৈ নাযাবা। আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো। বংগ বিভাজনৰ প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে 14 জুলাই 1905 চনত প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, খুলনা বুগৰবাৰী। 2 নম্বৰ কুৱেশ্যন, বন্দে মাতৰম আলোচনীখনৰ ৰচনা কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। 3 নম্বৰ কুৱেশ্যন, মহাত্মা গান্ধীয়ে পোনপ্ৰথম দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ কৌশল ব্যৱহাৰ কৰিছিল ডেছ চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1893। 4 নম্বৰ কুৱেশ্যন, দিল্লী চলো সত্যাগ্ৰহৰ বাবে কাক গ্ৰেপ্তাৰ কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এইটো আচাৰ্য বিনোৱা ভাৱে। 5 নম্বৰ কুৱেশ্যন, তলত দিয়া ঐতিহাসিক ঘটনাসমূহ ক্ৰম অনুসাৰে সজোৱা। স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰ দাবী উত্থাপন কৰিছিল, এইটোও সঁচা। শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল, এইটোও সঁচা। 1980 চনত মণ্টেগু জেমছ ৰিপৰ্টৰ বিৰোধ কৰিছিল, এইটো মিছা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1, 2 আৰু 3 তিনিওটা শুদ্ধ। 10 নম্বৰ কুৱেশ্যন, কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 15 জুন 1943। 11 নম্বৰ কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, আছাম মেডিকেল কলেজ। 12 নম্বৰ কুৱেশ্যন, সত্যমেৱ জয়তে লোৱা হৈছে কোনটো গ্ৰন্থৰ পৰা লোৱা হৈছে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মুণ্ডক উপনিষদ। 13 নম্বৰ কুৱেশ্যন, মেঘালয়ৰ খাচীসকলৰ তলৰ কোনটো জনগোষ্ঠীৰ? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অষ্ট্ৰিক জনগোষ্ঠীৰ। 14 নম্বৰ কুৱেশ্যন, তপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মিজোৰাম। 15 নম্বৰ কুৱেশ্যন, ওজাপালি নামনি অসমৰ জনপ্ৰিয় লোকনৃত্য, এইটো। আৰু তোমাৰ 2 নম্বৰ দিছে থিয়নাম উজনি অসমৰ জনপ্ৰিয় লোকনৃত্য। তো ইয়াৰে 1 নম্বৰটো শুদ্ধ কিন্তু 2 নম্বৰটো মিছা। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইজ ট্ৰু বাট টু ইজ ফলছ। 16 নম্বৰ কুৱেশ্যন, বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ অৰ্থাৎ IUCN প্ৰতিষ্ঠা হৈছিল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1948। 17 নম্বৰ কুৱেশ্যন, তলৰ কোনটো চতুৰ্থক বৃত্তি? চতুৰ্থক বৃত্তিৰ কথা কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বেংক। 18 নম্বৰ, 1 নম্বৰ আৰু 2 নম্বৰ দিছে। চোৱাতে কি কৈছে, মানৱ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলে। তো এইটো সঁচা হয়। প্ৰাকৃতিক সম্পদৰ বাবে যিবোৰ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায় তাক চিৰ বিৰাজমান সম্পদ বোলে, এইটোও সঁচা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1 আৰু 2 সঁচা। 19 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ কিমান শতাংশ ঠাই মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 35%। 20 নম্বৰ কুৱেশ্যন, যোৱা 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়িছে প্ৰায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 30%। 21 নম্বৰ কুৱেশ্যন, কোন সাগৰে এছিয়া আৰু আফ্ৰিকাক পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, লোহিত সাগৰ। 22 নম্বৰ কুৱেশ্যন, এণ্ডিছ পৰ্বতৰ উচ্চতম শৃংগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এইটো একাংকগুৱা। 23 নম্বৰ, সামুদ্ৰিক খাতসমূহৰ গড় গভীৰতা কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 4000 মিটাৰ।
24 নম্বৰ কুৱেশ্যন মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখন হ'ল তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰ্বি আংলং 25 নম্বৰ কুৱেশ্যন চাহ অসমৰ প্ৰধান শস্য আৰু 2 নম্বৰত কৈছে কৃষিভিত্তিক উদ্যোগসমূহৰ ভিতৰত বৃহৎ উদ্যোগ হ'ল চাহ উদ্যোগ তো এইটো সঁচা হয় চাহ অসমৰ প্ৰধান শস্য নহয় তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নম্বৰ কেৱল 2টো শুদ্ধ 26 নম্বৰ কুৱেশ্যন অসমৰ উত্তৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ কোনটো তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ভূটান 27 নম্বৰ কুৱেশ্যন এটা আমাৰ এইটো মিলাবলৈ দিছে এতে চোৱা যেটো ডিগবৈ আছে ডাব্লিউত কি আছে ডিগবৈটো কাৰ লগত মিলিব এটো তিনিচুকীয়া জিলাত আছে নুমলীগড় ক'ত আছে এটো আছে তোমাৰ গোলাঘাট জিলাত আছে আৰু বঙাইগাঁৱত কি আছে চিৰাং আছে আৰু নুনমাটি কি আছে কামৰূপ মেট্ৰত আছে এটো কোনটোৰ লগত মিলে এটো ডি নম্বৰ অপচনৰ লগত মিলে এটো শুদ্ধ উত্তৰ 28 নম্বৰ কুৱেশ্যন প্ৰাচীন কালৰ পৰা অসমত ঘটা জনপ্ৰব্ৰজনকাৰী জনস্ৰোত ক্ৰমে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অষ্ট্ৰিক মংগোলইড এটো কাউকাছইড ৰেচিয়েল ষ্টক এণ্ড ইছলামিক পিপল 29 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইংলেণ্ড 30 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানখন কি হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এ ইজ ইনকাৰেক্ট এণ্ড টু ইজ কাৰেক্ট তাৰ পিছৰ প্ৰশ্নটো 31 নম্বৰ কুৱেশ্যন দেশখন ৰাষ্ট্ৰ সমৰ্থনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ঘোষণা পত্ৰখনত গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 48 32 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানজন হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এটো এন্টোনিও গুটেৰেছ 33 নম্বৰ কুৱেশ্যন তলৰ কোনটো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ফ্ৰান্স 34 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ 35 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰসংঘই ডেছনং অধিনিয়ম মতে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 55 36 নম্বৰ কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় বেংকটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰতীয় ৰিজাৰ্ভ বেংক 37 নম্বৰ কুৱেশ্যন যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰা হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিহিত মুদ্ৰা 38 নম্বৰ কুৱেশ্যন তলৰ কোনটো কৃষি উন্নয়ন বেংক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি নাবাৰ্ড 39 নম্বৰ কুৱেশ্যন বিশ্বৰ পুৰণি কেন্দ্ৰীয় বেংকটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছুইডেনৰ ৰিস্ক বেংক 40 নম্বৰ কুৱেশ্যন এতে আমাৰ মিলাব লাগিব WXYZ ইফালে আছে আৰু ইফালে 1 2 3 4 আছে এইকেইটা চাও আমি কেনেকৈ মিলাব পাৰো W আছে কি চোৱা ভাৰতীয় ঔদ্যোগিক বেংক এটো কেতিয়া স্থাপন কৰা হৈছিল 1964 তাৰ পিছত এক্সত আছে আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল এটো 1975 আৰু কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক এটো কেতিয়া স্থাপন কৰা হৈছিল এটো হৈছিল তোমাৰ 1982 আৰু বেংক অফ হিন্দুস্তান কেতিয়া কৰা হৈছিল এটো হৈছে 17 বেংক অফ হিন্দুস্তান হৈছিল 1770 তো এটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এটোৰ লগত এটো মিলিছে 41 নম্বৰ কুৱেশ্যন নীতিৰ সম্পূৰ্ণ নাম হ'ল
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। 42 নম্বৰ কুৱেশ্যন, তলৰ বিকল্পবোৰৰ পৰা প্ৰথম ছ পৰিকল্পনা ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন যিটো চি নম্বৰ আছে 1, 2 আৰু 4 নম্বৰটো শুদ্ধ। 1 নম্বৰত কৈছে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা। 2 নম্বৰত কৈছে আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা, এইটোও শুদ্ধ। আঞ্চলিক বৈষম্য অভৰ কৰা, এইটো মিছা। আৰু আত্মনিৰ্ভৰশীল অৰ্জন কৰা, এইটো সঁচা। তো ইয়াৰে তোমাৰ কেৱল 3 নম্বৰটো নহয়, 1, 2 আৰু 4টো শুদ্ধ। 43 নম্বৰ কুৱেশ্যন, কাৰ নেতৃত্বাধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নৰসিংহ ৰাও। 44 নম্বৰ কুৱেশ্যন, যদি এখন দেশৰ বিশ্বৰ অন্যান্য দেশৰ সৈতে সংযোগ স্থাপনৰ প্ৰতি আগ্ৰহী নহয় তেনে অৰ্থনীতিক কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰ্হি বাণিজ্যহীনতা। 35 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো কি হয়? এটা পৰিমাণগত ধাৰণা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ MCQখিনি। তাৰপিছত যিখিনি ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছে সেইখিনি তোমালোকে চাই লোৱা। যদি তোমালোকৰ PDF লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক PDF ফাইল প্ৰভাইড কৰিম। আশা কৰিছোঁ এনেকুৱা ভিডিঅ'বোৰে তোমাক সহায় কৰিব। তোমালোকে যদি PDF লাগে তেতিয়াহ'লে PDFৰ কাৰণে কমেণ্ট কৰি জনাবা। ধন্যবাদ।